বিগ ব্রেকিং সবে বরাতৰ বাবে বাতিল কৰা হৈছে মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা 14 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা পৰীক্ষা পিছুৱাই দিয়া হৈছে 4 মাৰ্চলৈ আৰু আজি অৰ্থাৎ 14 ফেব্ৰুৱাৰী ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব সবে বৰাত আৰু সবে বৰাতৰ বাবে মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে হেমন্তৰ চৰকাৰে আৰু সবে বৰাতৰ বাবে 14 ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছে চৰকাৰী বন্ধ আৰু সবে বৰাতৰ বাবে বিদ্যালয় বন্ধ থাকিব বুলি হেমন্ত চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছে জাননী আৰু এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঝাৰখণ্ডত আৰু ঝাৰখণ্ডৰ একাডেমিক কাউন্সিলৰ সিদ্ধান্তত এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আজি অৰ্থাৎ 14 ফেব্ৰুৱাৰীত ভাৰতৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঝাৰখণ্ডতো মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব সবে বৰাত আৰু 14 ফেব্ৰুৱাৰীত ঝাৰখণ্ড একাডেমিক কাউন্সিলৰ অধীনত পুৱা 9:45 পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিক পৰীক্ষা আৰু একেটা দিনতে দিনৰ 2 বজাৰ পৰা সন্ধিয়া 5:15 অনুষ্ঠিত হোৱাৰ কথা আছিল দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অৰ্থাৎ আজি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আছিল ঝাৰখণ্ডত আৰু ঝাৰখণ্ডত মুছলমান সম্প্ৰদায়ৰ লোকক নাৰাজ নকৰিবলৈ এই আকস্মিক সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে আৰু ইতিমধ্যে এখন জাননী প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে বাতৰিবোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই সম্পৰ্কে সম্প্ৰচাৰিত হৈছে বাতৰি।